হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু নতুন এটা ব্লগলৈ সকলোকে ৱেলকাম কৰিছোঁ। আৰু আজি আছে আমাৰ ফুলগুৰিত ৰাস, মহাকেন্দ্ৰীয় ৰাস পাতিছে। তাত আমাৰ পিতৃয়ে কৃষ্ণ নাচিব আৰু সেইকাৰণে এতিয়া আহি গ'লোঁ। তাৰপিছতে আমি ধুনীয়াকৈ ৰাস চাবলৈ যাম, ধুনীয়াকৈ নাচিব আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাইনো কেনেকৈ নাচে, কি কৰে, আমি কি কৰোঁ। কি বোলে? সাপ মাৰি দিব কোনে? পিতিয়ে? ডাঙৰ কৃষ্ণ, তুমি সৰু কৃষ্ণ, তুমি নানাচা? হ'ব দিয়া। ফাইনেলি এয়া আমাৰ কৃষ্ণ ওলাই গৈ হৈ গ'ল ধুনীয়াকৈ। আৰু মেকআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি যাব। আৰু মানে কৃষ্ণৰ ওপৰত মোৰ ভণ্টিক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে আমাৰ পাপু আংকুলে তাইক ধুনীয়াকৈ ড্ৰেছ পাতি পিন্ধাই আছে। তাৰপিছতে আমাৰ আইতাইকো নাতিনীয়েকক চাবলৈ বৰ হেঁপাহ। ইয়াত দেখিছেনে, আইতাই মানে বিচনাৰ পৰা উঠাব নোৱাৰে। তাইক সেইকাৰণে বোলো দেখাই ল, চাই ল। আইতাই সুধি আছে ভাত খালিনে নাই। তাৰপিছতে আমি আহি গ'লোঁ ফুলগুৰিলৈ। আৰু এয়া মানে ফুলগুৰি হাইস্কুলতে গ্ৰীণ ৰুম পাতিছে, ইয়াতে মেকআপ চেকআপ কৰিছে বাৰু। তাৰপিছতে আৰু মানে আজিলৈকে মহাকেন্দ্ৰীয় ৰাস মানে চাই পোৱা নাই, সেইটো কাৰণে ভাবিলোঁ আজি কিনো ৰাস হয় তাকে চাব যাওঁ। যিহেতু নিজৰ ভণ্টিজনীও কৃষ্ণ ওলাইছে, সেইটো কাৰণে চাব আহিলোঁ। আৰু আপোনালোকে শেষলৈকে চাই যাবচোন।
এতিয়া ৰাস শেষ হৈ গ'ল আৰু এতিয়া পাইছে 4:21 এইফালে চাওক এয়া ৰাস শেষ হৈ গ'ল আৰু এতিয়া পিটি কৃষ্ণ আছে কেনেকুৱা লাগিলে ভাল লাগিলে ভোক লাগিছে না আৰু এতিয়া তাই কিবা এটা খাব তাই মানে ভোক লাগিছে বহুত তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই